ইভেন এটা মেছেজ খুবেই ভাইৰেল হৈ আছে যোনটো তোমালোকে স্ক্ৰীনত চাব পাইছে যে ৰণোজ পেগু ডাঙৰীয়া এটা টুইট কৰিছে যে আছাম এইচএছ ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড টুমৰো দ্য টাইম শ্বেডিউল ইজ ফ'ল' যোনটো তোমালোকৰ আজিৰ যোনটো SSLCৰ যোনটো কি কয় ৰিজাল্ট ঘোষণা কৰিছিলে ঘোষণা কৰাৰ আগতে এনেকুৱা এটা টুইট কৰিছিলে ছেম তেনেকুৱা এটা টুইট কি কৰিছে বহুতে ভাইৰেল কৰি আছে যে ৰণোজ পেগু ডাঙৰীয়াই অহাকালি যিহেতু হাই ছেকেণ্ডেৰী ৰিজাল্ট দিব বুলি এটা টুইট কৰিছে এই মেছেজটো কমপ্লিটলি ফেক মেছেজ হয় তোমালোকে এই মেছেজৰ প্ৰতি একো তোমালোকে সঁহাৰি নজনাবা বা শ্বেয়াৰ নকৰিবা বা লাইক নকৰিবা কাৰণ এই বস্তুটো তোমালোকে যদি ভালকৈ চোৱা তাতে চোৱা ধুনীয়াকৈ এডিট কৰিছে এই যোনটো আছাম এইচএছ ৰিজাল্ট যেনেকৈ ভুলকৈ লিখিছে আৰু উইল বি ডিক্লেয়াৰ টুমৰো এইটো কোনো পধ্যেই সম্ভৱ নহয় আৰু তোমালোকক 1 ঘণ্টা আগত টুইট কৰিছে বুলি তেনেকুৱা দেখুৱাই আছে এই যোনটো টুইট এই যোনটো স্ক্ৰীনত তোমালোকে মেছেজটো চাব পাইছা কেতিয়াও এইটো সম্ভৱ নহয় যদি তোমালোকে কনফাৰ্ম হ'ব যোৱা তেনেহ'লে তোমালোকে কি কৰিবা টুইট একাউণ্ট বা ফেচবুক একাউণ্ট তোমালোকে কি কৰিবা ফ'ল' কৰি ৰাখিবা আৰু যদি তোমালোকে ইয়াৰ প্ৰতিও যদি তোমাৰ বিলিভ হোৱা নাই এতিয়া যায় কিনে টুইট একাউণ্টটো তোমালোকৰ ৰণোজ পেগুৰ টুইট একাউণ্টটো যদি একাউণ্টটো চেক কৰা তেনেহ'লে কিন্তু কোনো ধৰণৰ ৰণোজ পেগুৰ কোনো ধৰণৰ কাৰেণ্টলি এতিয়া কোনো ধৰণৰ এই ওপৰত কোনো ধৰণৰ আপডেটে নাই আৰু SSLCৰ ৰিজাল্টটো এই কাৰণে অতি সোনকালে দিলে কাৰণ SSLCৰ কিছুমান MCQ কুৱেশ্যন আছিলে আৰু কিছুমান কি আছিলে লিখিত আছিলে যোনখিনি MCQ আছিলে সেইখিনি বাৰু কম্পিউটাৰত ধুনীয়াকৈ অতি সোনকালে চোৱা হ'ল কিন্তু HSৰ যোনটো হায়াৰ ছেকেণ্ডেৰী হ'ল হায়াৰ ছেকেণ্ডেৰী কোনো ধৰণৰ MCQ কুৱেশ্যন কিন্তু নাছিলে সকলো কুৱেশ্যন কিন্তু তোমালোকক লিখিব লগা আছিলে আৰু যিহেতু আগন্তুক পঞ্চায়ত ইলেকশ্যন আছে আৰু পঞ্চায়তৰ ইলেকশ্যনৰ পিছত আকৌ বিহু আছে সো বিহুৰ পিছত আৰু পঞ্চায়তৰ পিছতে তোমালোকৰ HSৰ ৰিজাল্টটো ঘোষণা কৰিব ইতিমধ্যে মই আগতে তোমালোকক এটা ভিডিঅ'ৰ জৰিয়তে জনাই দিছোঁ যে তোমালোকৰ HSৰ ৰিজাল্টটো মে' মাহৰ প্ৰথম সপ্তাহত উপলব্ধ হোৱাৰ খুবেই সম্ভাৱনা আছে 5 আৰু 6ৰ ভিতৰত 5 তাৰিখ আৰু 6 তাৰিখৰ ভিতৰত তোমালোকৰ HSৰ ৰিজাল্টটো পোৱাৰ খুবেই সম্ভাৱনা আছে আৰু যোনটো তোমালোকৰ মেছেজটো ভাইৰেল হৈ আছে এইটো কমপ্লিটলি 100% ফেক এটা নিউজ হয় সো তোমালোকে এনেকুৱা নিউজত তোমালোকে শ্বেয়াৰ নকৰিবা লাইক নকৰিবা সো এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ হ'লে তোমালোকে এই আছাম কুইক চেনেলটো ছাবস্ক্ৰাইব কৰি থবা